আমি ওলাই আহিছিলোঁ যিখন মিউজিক ফেষ্টিভেল হয় যে জিৰ' এই মিউজিক ফেষ্টিভেল হোৱাৰ জেগা ফালে আহিছিলোঁ। এয়া ফ্ৰী প্ৰমোশ্যন দেই, যাতে কেতিয়াবা জিৰ' আহিলে নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ জিৰ'। আমি বুলি কৈছোঁ, আমাৰ লগত ফেমিলি আছে। কোন গৈ আছে আমি দেখুৱাই আছোঁ। তাৰ আগতে কওঁ যে এতিয়া জিৰ' গৈছোঁ, ওলালে দেৰি হৈ গ'ল, প্ৰায় 2টা বাজিলে। কোন আহিছে সেয়া দেখুৱাই দিওঁ। এয়া ৰাতুল জিচু গগৈ, নমস্কাৰ। আৰু এয়া মানুহজনী, আৰু এইফালে ৰাতুলদাৰ বৌ, আৰু এয়া ৰাতুলদাহঁতৰ ৰাতুলদাৰ সন্তান, এয়া মোৰ ছোৱালী, এয়া ৰাতুলদা। এইফালে চাওঁ, হাই কৰা, হাই এইফালে ই বহুত লাজ কৰে। হাত ধুই খাই লৈছোঁ, মানে বহুত টাইম হৈ গ'লতো, এতিয়া খোৱাটো এয়া বনাই মেলি অনা হৈছিলে। আমি এইখিনিতে ৰখি অকণমান খাই লৈছোঁ। যাত্ৰাটো জাষ্ট আৰম্ভ হৈছেহে। এতিয়া পোলাও অনা হৈছিলে আৰু এইফালে চিকেন অনা হৈছিলে। এওঁলোকে খাই আছে, তাৰপিছত আমি এতিয়া খাম আৰু বাকী আপোনালোকক দেখুৱাম আৰু। এখন হোটেল লৈছোঁ, হোটেল ব্লু পাইন বুলি। হোটেলখনৰ অলপ ভিতৰ চোৱা আপোনালোকক দেখুৱাই দিওঁ। এখন ধুনীয়া বিচনা আছে একদম। এতিয়া যাবলৈ লৈছোঁ। এতিয়া ৰুমটো আপোনালোকক যিহেতু দেখুৱাম বুলি কৈছিলোঁ, দেখুৱাই লওঁ। এতিয়া এইফালে চাব, এখন হোটেল ব্লু পাইন হয়, ধুনীয়া ভিউ আছে। আৰু এইটো হ'ল থকা ৰুমটো। এনেকৈ এখন বিচনা আছিলে সেনেকৈ, আৰু এইফালে আপোনালোকে বহিব পাৰে। আৰু ইয়াৰ প্ৰত্যেক ৰুমতে হিটাৰ আছে, যাৰ কাৰণে বহুত বেছি ঠাণ্ডা যায়, সেইকাৰণে প্ৰত্যেক ৰুমতে এনেকুৱা থাকে। আৰু এইফালে টিভি আছে, আৰু লগতে বাথৰুমটো দেখুৱাওঁ। এইটো চাই লওক, ধুনীয়া বাথৰুম দেখিছে। এইটো বাথৰুমটো। এইফালে আপোনালোকক ভিউ এটা দেখুৱাওঁ। এইফালে দেখা পাইছে এখন জিৰ', আধা জিৰ' আপুনি ইয়াৰ পৰাই দেখা পাব। কিমান ধুনীয়া দেখিছে। এইফালে চাওক, এয়া হোটেলৰ ভিতৰৰ পৰা আপোনালোকক অলপ ভিউটো দেখুৱালোঁ। এতিয়া বাকী আমি যাওঁ। 1998 तभी से शुरू हुआ ना, तभी एस्टेब्लिश है। आपका कितना टाइम हो गया? मेरा तो बहुत साल हो गया। बहुत साल? 20 प्लस है। 20 साल के ऊपर है। हम। हाँ। छोटा से ही है हम। छोटा से ही है। आप कहाँ से है? ऐसे तो मेरा ये असम पड़ता है। आसाम पर किमिन में। हाँ। তো এইখনেই আছিলে হোটেল ব্লু পাইন। আৰু বাহিৰ চোৱাটো অলপ আপোনালোকক দেখুৱাওঁ। বহুত ভাল লাগিলে থাকি। কেনেকুৱা লাগিলে তোমালোকৰ থাকি? ভাল লাগিলে? बहुत ধুনীয়া ন? ভাল লাগিলে। ঠিক है भैया, हाँ आएंगे। होगा ঠিক जरूर है, आइएगा। हाँ ठीक है। এতিয়া আপোনালোকক এইফালে ৰেষ্টুৰেণ্ট আছে, আৰু বাহিৰ চোৱাটো অলপ দেখুৱাই দিওঁ। এখন হ'ল হোটেল ব্লু পাইন। কেতিয়াবা জিৰ' ফুৰিবলৈ আহিব পাৰে, ধুনীয়া এখন হোটেল হয়। বাকী কেনেকুৱা লাগিলে হোটেলত থাকি? ভাল লাগিলে? ঠাণ্ডা বহুত হয় নি? চাহত থাকিব নি? চাহত থাকিব নে? এতিয়া তামোলখন খাই লৈছোঁ। তামোলখন খাই লৈছে? তামোলখন কিন্তু বৰ ধুনীয়া তামোল পাইছোঁ ন? তামোল মানে তামোলে এনেকুৱা এটা বস্তু যিটোৱে মানে মুখখন ভাল কৰি ৰাখে। মুখখন ভাল কৰি ৰাখে, মুডটো বনাই দিয়ে। বাকী বৌ কেনেকুৱা লাগিছে? হোটেলত থাকি কেনেকুৱা লাগিলে? হা, ভাল লাগিলে। তোমাৰ কেনেকুৱা লাগিলে? হা, এতিয়া আমি ইয়াৰ পৰা ওলাই দিছোঁ। হোটেলৰ পৰা ওলাই আহি পোনপ্ৰথমে আহিলোঁ সিদ্ধেশ্বৰনাথ টেম্পুল। ইয়াৰ ভিডিঅ' মই আগতীয়াকৈ দিছোঁ, আপোনালোকে হয়তো চাইছে। যিসকললোকে এতিয়ালৈকে চোৱা নাই, এবাৰ চাব, ভাল লাগিব। এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ, ভাল লাগিলে ইয়াত আহি। আপোনালোকো যদি জিৰ'ত আহে এপাক আহিব নিশ্চয়। শিৱ মন্দিৰ ভাগৰ পৰা ওলাই আহি আমি আহিলোঁ চিখে লেক। এইটো এটা বহুত ধুনীয়া লেক হয়। আপোনালোকে যদি পৰিয়াল লৈ আহে তেনেহ'লে এই লেকটোত অলপ সময় কটাব। পৰিয়ালৰ লগত বহি হওক, গোটেই লেকটোৰ চাৰিওকাষে ঘূৰি হওক, মানে সময় কটাব। বহুত এটা ধুনীয়া পৰিৱেশ আছে ইয়াত পৰিয়ালৰ লগত সময় কটাবৰ বাবে। আমিও তেনেকৈ বহুত টাইম কটালোঁ, ব'টিং কৰিলোঁ। এনেকৈ মই ইয়াৰ আগৰ ভিডিঅ'ত জনাইছোঁ, মই চিখে লেকৰ ওপৰত এটা ভিডিঅ' দিছোঁ। আপোনালোকে ইয়াৰ এণ্ট্ৰি ফিজৰ পৰা ধৰি ব'টিং ফিজ কিমান হয় সেইখিনিও জানিব পাৰিব। আৰু যদি জিৰ'ত আহে এপাক নিশ্চয় ইয়ালৈ আহিব। আমি যেতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ আৰু চাইট চিন কৰি আছোঁ, কৰি থাকোঁতে মানে আমাৰ যিহেতু মন আছিলে হোমষ্টে এটাত থকা, আহি পেলাই জিৰ'ত আহি হোমষ্টেত, কাৰণ পাহাৰীয়া এলেকাত গ'লে আপুনি হোমষ্টেত থাকিলে ভাল লাগে। আগতে মেচুকা গৈছোঁ, মেচুকা যাওঁতেনো আমি হোমষ্টেত আছিলোঁ, বহুত ভাল লাগিলে। আপোনালোকে হয়তো ভিডিঅ' চাইছে যদি গম পায়। এনেকৈ পাহাৰীয়া এলেকাত আহিলে আপুনি হোমষ্টেত থাকি এটা মজাটো বেলেগ। এতিয়াতো পূৰা ঠাণ্ডা, এটা জুই লাগি থাকিব, কাষত আপুনি বহি ধুনীয়াকৈ আড্ডা চাড্ডা দিব পাৰে, বহুত ভাল লাগে। মানে অক্টোবৰৰ পৰা আপোনাৰ মাৰ্চ মানলৈকে ছিজন টাইম হয়, সেইটো কাৰণে ছিজন টাইমৰ কাৰণে আমি হোমষ্টে বাদ দিওঁ। হোমষ্টে বহুতকেইটা খবৰ কৰিছোঁ, নাই পোৱা।
আৰু হোটেলখন পালোঁ যেনে তেনে আমি যিখন হোটেলত এতিয়া থাকিলোঁ সেইখন যেনে তেনে পাইছোঁ 2টা ৰুম। তাৰপিছত এতিয়া আহি ঘূৰিতে চাইট চিনবোৰ কৰি আছোঁ, তেতিয়া আমি আহি এইখিনি এটা হোমষ্টে দেখিলোঁ। এইটো আপোনালোকৰ মানে সুবিধাৰ কাৰণে দেখুৱাই দিওঁ মানে আপোনালোকক যে হোমষ্টেটোৰ নাম হ'ল চেংগো হোমষ্টে। এইটো দেখিছে ফোন নাম্বাৰ এয়া ফ্ৰী প্ৰমোশ্যন দেই, যাতে কেতিয়াবা জিৰ' আহিলে হোমষ্টে বিচাৰি থাকে কিন্তু যদি কণ্টেক্ট নাম্বাৰ আজিকালি নেটত পাই যাব, কিন্তু আপুনি যদি এনেকৈ ফোন নাম্বাৰটো পাই যায় আপুনি অহাৰ আগতে ফোন কৰি পেলাই ৰুমটো বুকিং কৰি থ'ব পাৰিব যে আমি গৈ আছোঁ হোমষ্টেটো ৰাখি দিয়ক। তেতিয়া আপুনি কি হোটেলতকৈ ইয়াত থাকি ভাল পাব, কাৰণ হোটেল সেই মজাটো নালাগে। হোটেলখন বহুত ষ্টেণ্ডাৰ্ড হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু যে হোমষ্টেত থকা যিটো মজা সেইটো মজা আপুনি হোটেলত কেতিয়াও নাপায়। এয়া চাওক, দেখাত চাংঘৰ নিচিনা এনেকুৱা দেখিব, আপুনি হয়তো কিছুমানে এইটো ভাবিব কেনেকুৱা ৰুম, কিন্তু ইয়াত থকাৰ যিটো মজা সেইটো আপোনালোকক অলপ দেখুৱাই দিওঁ। এতিয়া এই তলত খৰি আছে দেখিছে, অলপ দেখুৱাই দিওঁ তেতিয়া আপোনালোকে গম পাব। ইয়াত দেখিছে এখন বিচনা, এইটো যথেষ্ট ডাঙৰ ৰুম। এইটো কমচে কম 20-22 ফুটমানৰ দীঘল হ'ব ৰুমটো, আৰু ইয়াৰ মাজতে এখন জুহাল আছে, জুই জ্বলাই চাৰিওফালে মানুহ বহি ইয়াত ধুনীয়াকৈ আপুনি সময় কটাব পাৰিব। এইফালে গোমধান আছে, গোমধানো আপুনি খাব পাৰিব পুৰি লৈ। এইফালে টিভি, মানে এটা বেলেগ ফিল লাগে, হোমষ্টেৰ ফিলটো এটা বেলেগ, আপুনি থাকিলে এটা মজা লাগে মানে। আৰু ইয়াৰ ফালেও আৰু ৰুম আছে, এইফালে এইটো এটা ৰুম, এইটোতো আপুনি এনেকৈ বেড আছে, আৰু এইফালে বাথৰুম, এটাচ বাথৰুম আছে। আৰু এইফালে যেতিয়া আপুনি শুই উঠিয়ে এই চিনেৰীবোৰ দেখি ভাল লাগে, শুই উঠি যেতিয়া আপুনি চাব পাহাৰ পৰ্বত গছ গছনি এইবোৰ চাই ভাল লাগে মানে দেই। সেইটো কাৰণে হোমষ্টেৰ মজাটো বেলেগ। এইফালে আহি পেলাই আপুনি যেতিয়া এইবিলাক ভিউ দেখিব কি ধুনীয়া লাগে চাওকচোন, এই ভিউবিলাক বহুত ধুনীয়া লাগে, হোমষ্টেত সেইবিলাক পোৱা যায়। সেইটো কাৰণে ইয়াত আহি যেতিয়া ৰাতিপুৱা আপুনি ধুনীয়াকৈ চাহ কাপ খাব কিমান ধুনীয়া লাগে। আপুনি যি বিচাৰে তাকে ইয়াত অৰ্ডাৰ দিলে পাই যাব। যদি ইন ফিউচাৰ কেতিয়াবা আহে তেতিয়াহ'লে এই হোমষ্টেটোত থাকিব, কিন্তু আগতীয়াকৈ কল কৰি ল'ব যদি ঠাণ্ডা দিনত আহিছে। এতিয়া ইয়াত ভাতৰ অৰ্ডাৰ দিছিলোঁ, এয়া দিছেনে ধুনীয়া, আপুনি বইল চব্জি এনেকৈ আপুনি যি দিব পাৰে। আমি হোমষ্টেত থকা নাই যদিও তাত ভাত খাই আহি আমি ওলাই আহিছিলোঁ যিখন মিউজিক ফেষ্টিভেল হয় যে জিৰ', এই মিউজিক ফেষ্টিভেল হোৱাৰ জেগা ফালে আহিছিলোঁ। এইখন গেট চক, এইখন এখন কি ধুনীয়া বাঁহেৰে বনাইছে দেখা পাইছে। আৰু এই ৰাস্তাটোত যেতিয়া আপুনি গৈ থাকিব ইয়াত এখন বাগান দেখিব। এতিয়া এইখন কিহৰ বাগান আপোনালোকে ক'ব পাৰিবনে? বহুত গছ আছে দেখিছেনে, গছৰ কিন্তু কোনো পাত নাই, কিন্তু আপোনালোকে ধৰিব পাৰিছেনে? এইটো ৰ'ব অলপ ওচৰৰ পৰা দেখুৱাওঁ। এইটো কিউই বুলি যিটো আমি ফল আছে সেই ফলটো ইয়াত লাগি আছে, এতিয়া শেষ হ'ব হৈছে হ'বলা। এইফালে এইটো ছাইডতো আছে ৰাস্তাটো, সোঁ ছাইডে বাওঁ ছাইডে দুইটা ছাইডতে আছে কিউই ফলটো ইয়াত লগাই পূৰা। এইটো শেষ হ'ব হৈছে নেকি, পাতখিনি হৈছে কিন্তু লাগি আছে, কিন্তু ইয়াত দেখা পাইছেনে আপোনালোকে, এইবিলাক ইয়াত লাগি আছে, ইয়াতো লাগি আছে। এতিয়া বন্ধুসকল সেইফালে যিটো বাটত গৈছিলোঁ সেই বাটটো বন্ধ হৈ আছিলে মানে প্লে'গ্ৰাউণ্ডখনৰ কাৰণে। ফাইনেলি বেলেগ এখন ৰাস্তা দি আহিলোঁ, সেইকাৰণে সোমাব পাৰিলোঁ। এতিয়া এইখন আপোনালোকক অলপ দেখুৱাই দিওঁ, প্লে'গ্ৰাউণ্ডখন চাওক, মানে মিউজিক ফেষ্টিভেল য'ত হয় সেইখন হোৱা জেগা এনেকৈ আছে। এইটো এইফালে আহি পেলাই সেইফালেদি আমি এণ্ট্ৰি হৈছোঁ, সেইফালেদি আহি এনেকৈ আধা মানে পাহাৰ দেখিছেনে, ইয়াৰ পৰা আপুনি বহুত দূৰলৈকে দেখা পাব। মিউজিক ফেষ্টিভেলত আহিব নোৱাৰিলোঁ, কি হ'ল ফেষ্টিভেল গ্ৰাউণ্ডখনকে চাইছোঁ আৰু ভাল লাগিছে। ইফালে নাযাবা হেৰিয়া পৰিলে তাত পাবাগৈ। কিন্তু এতিয়া সেইটো ছাইডত গৈ অকণমান আপোনালোকক দেখুৱাম, ব'লক। আই লাভ জিৰ'ত আহি চবেই ফটোশ্বুট কৰি আছে। এয়া তাৰ পৰা আপোনালোকক দেখুৱালোঁ, সেইখিনিৰ পৰা তাত গাড়ী ফুৰোঁতে এতিয়া সেই ইয়াত পালোঁহি। বন্ধুসকল আপোনালোকে দেখা পাইছেনে, এয়া একদম থিয় পূৰা ফিট বাঁহ, পূৰা ফিট সেইকাৰণে দেখি বহুত ভাল লাগিছে। আৰু এনেদৰে আমি প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই ঘৰমুৱা হৈ দিলোঁ। আপোনালোকক কওঁ যে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে কেতিয়াবা জিৰ' গ'লে তেওঁলোকৰো সুবিধা হয়। আৰু পেজখন যদি আপোনালোকে ফ'ল' কৰা নাই ফ'ল' কৰিব। নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।